গোগামুখত ধেমাজি বোমা বিস্ফোৰণত শ্বহীদ গিৰীন শইকীয়াৰ সোঁৱৰণিৰ প্ৰথম বাৰ্ষিকী আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা সম্পন্ন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিয়ে প্ৰৱৰ্তন কৰা শ্বহীদ গিৰীন শইকীয়া আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাখনি আজি গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে। প্ৰথম বাৰ্ষিকী এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ২২টা দলে। প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ গিৰীন শইকীয়াৰ সোঁৱৰণত আজি যি আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু এই বৌদ্ধিক বিকাশ আৰু শিক্ষাৰ যিটো দিশ আগুৱাই নিবৰ কাৰণে গোগামুখ আঞ্চলিক সমিতিৰ এটা প্ৰয়াস আৰু এই প্ৰয়াসতে সাৰোগত কৰি আজি আমি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিলোঁ। সেই কুইজ প্ৰতিযোগিতাখনিত ২২খন বিদ্যালয়ৰ দলে অংশগ্ৰহণ কৰিছে। ইয়াতে লখিমপুৰ ধেমাজি জিলাৰ 2খন জিলাৰে বিদ্যালয়সমূহ ইয়াতে অংশগ্ৰহণ কৰিছেই। আমি আপ্লুত আৰু আমি আনন্দিত হৈছোঁ যে যি সময়ত শিক্ষাৰ দিশ আগুৱাই নিবৰ কাৰণে যিমানবিলাক প্ৰচেষ্টা লোৱা হৈছে আজি প্ৰতিযোগিতামূলক সময়ত কিন্তু আজি কুইজ প্ৰতিযোগিতাটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছিল আৰু তাৰে পদক্ষেপ হিচাপে প্ৰথম বৰ্ষৰ বাবে গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত আমি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিলোঁ। ইয়াৰ লগতে আমি গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি সোণালী জয়ন্তী বৰ্ষ আছিলে এই সোণালী জয়ন্তী বৰ্ষতে আমি গোগামুখ আঞ্চলিক সমিতিৰ তৰফৰ পৰা এটা বাইচাইকেল ষ্টেণ্ডৰ নিৰ্মাণ কৰি দিয়াৰ কথাও আছিল আৰু এই আজিৰ নিৰ্মাণ কাৰ্য আমি সম্পন্ন কৰিছোঁ আৰু সম্পন্ন কৰাত আমাৰ বাইচাইকেল ষ্টেণ্ডটো উদ্বোধন কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা ডাঙৰীয়াই। আৰু আমাৰ কুইজ প্ৰতিযোগিতাটো শুভ আৰম্ভ কৰিছে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰদ্ধা ৰাতুল বৰগোহাঁইদেৱে আজি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিলে। আৰু আমি দেখিছোঁ যে এটা বৰ গাম্ভীৰ্যপূৰ্ণভাৱে আৰু বৰ এটা ধুনীয়া পদক্ষেপৰ মাজেৰে আজি কুইজ প্ৰতিযোগিতাৰ আয়োজন হৈ গৈছে। আমি অনাগত দিনত শ্বহীদ গিৰীন শইকীয়াৰ সোঁৱৰণৰ যি আমি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আমি ভৱিষ্যত দিনলৈ কৰি যাবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। এইটো ফাৰ্ষ্ট প্ৰডাক্ট যোনটো তেওঁলোকে তাৰ থ্ৰুদি বেচিছিলে। কিহৰ কথা কৈ আছোঁ? অলৰাইট, প্ৰচিড কৰিছোঁ। কুৱেশ্যন নম্বৰ 6। এইবাৰ বহুত পানী খালেহে কণ্ডিশ্যনটো ঠিক হয়। কি কণ্ডিশ্যন? আমি কি নামেৰে জানো এইটো? যোনটো অৰিজিনেল মিনিংটো আছিলে যে কিবা এটা আনফিনিছড বিজনেছ, কিবা এটা কাম যদি অসম্পূৰ্ণ হৈ আছে আমি তাৰ ক্ষেত্ৰত এই ইংৰাজী শব্দটো ব্যৱহাৰ কৰিছিলোঁ। কিন্তু আজি ধেমাজিৰ পৰা শিৰোমণি বৰুৱাৰ ৰিপৰ্ট UA নিউজ।